এইবাৰ থানাৰ দালালৰ নতুন নাম হল সোৰ্স আৰু সোৰ্সৰ আঙুলি ঠাৰত উঠা বহা কৰে এগৰাকী আৰক্ষী বিষয়া। কোনো মানুহক থানাত যদি কিবা কাৰণত যদি মাতি আনাৰ পিছত কেইজনমান মানুহে সেই আইচি ছাৰক এনেকৈ ফুচলাই কৈ থাকে, সেই ফুচলোৱাৰ ফলত সেই আইচি ছাৰ লগে লগে তাক হেণ্ডকাপ লগায়। হেণ্ডকাপ লগোৱাৰ পিছত আৰু পিছত যাই বাকীগিলা ধৰক এইটো ভিতৰুৱা কথা এইগিলা আমি নাজানো। সোৰ্স ৰূপী দালালে চলায় আৰক্ষী চকীৰ সকলো কাম কাজ, কেৱল কলমডালহে থাকে বিষয়াৰ হাতত। এফালে মুখ্যমন্ত্ৰী দালালৰাজ উইখ্যাতৰ কাঢ়া নিৰ্দেশ, সমান্তৰালকৈ আকৌ কামৰূপৰ নগৰবেৰাৰ টোপামাৰী আৰক্ষী চকীত ওলোটা ছবি। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰদীপ সিঙে টোপামাৰী আৰক্ষী চকীত বহি ৰাখিছে একাংশ দালাল। দালাল নহয়, আৰক্ষী বিষয়াৰ মতে দালাল এয়া সোৰ্সহে। ৩ নং টোপামাৰী গাঁও ৰছিদ আৰু আইনালৰ মাজত ছাগলী খেতি হোৱাক কেন্দ্ৰ কৰি হৈছিল কাজিয়া। পিছে উভয় পক্ষই বিষয়টো লৈ টোপামাৰী আৰক্ষী চকীত গৈছিল এজাহাৰ দিবলৈ আৰু টোপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰদীপ সিঙে চকীৰ ভিতৰতে মহিলাসহ ৫জনকৈ লোকক বেয়াকৈ প্ৰহাৰ কৰে। অভিযোগ কৰা মতে আৰক্ষী বিষয়াগৰাকী মদ্যপান কৰি সাদেক আলী, ৰছিদ মানোৱাৰ খাতুন, হুনুফা খাতুন, ইলাহী বক্সো শাৰীৰিকভাৱে প্ৰহাৰ কৰে। আনকি আৰক্ষী বিষয়াৰ এনে আতিশয্যৰ পৰা সাৰি নগল এগৰাকী বৃদ্ধ লোক। অৱশেষত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৰদেৱ সিঙৰ এনে ঔদ্ধতালিৰ বিৰুদ্ধে ন্যায় বিচাৰি স্থানীয় বহু লোক সমবেত হয় নগৰবেৰা আৰক্ষী থানাত। আৰক্ষী চকীলৈ অহা নিৰীহ লোকক প্ৰায়ে দুৰ্ব্যৱহাৰ আৰু প্ৰহাৰ কৰাৰ বহু অভিযোগ আছে গুণ্ডাৰূপী আৰক্ষী বিষয়া হৰদেৱ সিঙৰ বিৰুদ্ধে। ইতিমধ্যে বিষয়টো কামৰূপ জিলা আৰক্ষী অধীক্ষকক বিষয়টো অৱগত কৰিছে বুলি জনাইছে ভুক্তভোগী পৰিয়ালটোৱে। প্ৰশ্ন হয়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰা কোন এই হৰদেৱ সিং? এনে আৰক্ষী বিষয়াৰ বাবেই সদূৰ পৰাহত হবগৈ নেকি জনহিতাৰ্থে জনসেৱাৰ্থে আৰক্ষীৰ শ্লোগান? এজাহাৰ কেছ কৰিব আহিছোঁ, অহাৰ পিছত টোপামাৰীত কেছ কৰিব আহিছোঁ। অহাৰ পিছত সি সোণতলী টোপামাৰী পুলিচৰ থ্ৰুতে সোণতলীত মেডিকেল কৰাব দিলে। অহাৰ পিছত আমি এজাহাৰটো দিম। এজাহাৰটো দিয়াৰ পিছত আমি কৈছোঁ যে আমি দাস নামৰ এটা পুলিচে সি লেখছে। লেখাৰ পিছত কৈছোঁ যে আমি এজাহাৰটো অলপ জেৰক্স কৰি আনো। সি আমাক দিছে জেৰক্স কৰি আন। সেই জেৰক্স কৰা যাৱাৰ আহি ঘূৰি নাহোঁতেই আমাৰ সৰু ভাই এটা ডাঙৰ ভাই সি ছাগলী এটা যে ধৰিছিলোঁ, সেই ধৰাৰ পিছত থানাত জমা দিব গৈছে। তাৰপিছত আহি আমি এজাহাৰ দেৱাৰ আগতে আহি দিছে যে সি দুটাক ঘৰুলাভাৱে সেই কোবাই আছে। কোনে কোবাই আছে? নগৰপাৰা টোপামাৰী আহিছে। নাম কি জানেন? নামটো আমি সেনেকৈ গম পোৱা নাই। কোবাই আছে সি ৰাতিত, তাৰমানে ঘৰত ৰুমত ফজলুৰ আৰু আইচিয়ে মদ পান কৰি খাই এনেকুৱা ঘৰুলা পিটিছে। পিছত কি হ'ল? পিছত ধৰি আনি নগৰপাৰাত আনিল। যি যায় তাকেই কোবাই। আমি ভয়তে এজাহাৰটো দিবাৰ সাহস কৰা নাই। আমি অলপ ছাইড লৈ আছোঁ। আজি নগৰপাৰাত এজাহাৰ দিব আহিছোঁ। হয়, আমি এজাহাৰ দিম। কোনো মানুহক থানাত যদি কিবা কাৰণত যদি মাতি আনাৰ পিছত কেইজনমান মানুহে সেই আইচি ছাৰক এনেকৈ ফুচলাই কৈ থাকে, সেই ফুচলোৱাৰ ফলত সেই আইচি ছাৰ লগে লগে তাক হেণ্ডকাপ লগায়। হেণ্ডকাপ লগোৱাৰ পিছত আৰু পিছত যাই বাকীগিলা ধৰক এইটো ভিতৰুৱা কথা এইগিলা আমি নাজানো। পিছত আৰু যাই কিহৰ স্বাৰ্থৰ কাৰণে সেই মানুহখিনিক আৰু এৰি দিয়ে সেইটো আইচি ছাৰেহে গম পায়, সেইটো আমি নাজানো। মানুহকেইটা ধৰক সদায় থানাত থাকে আৰু যদি সেই আসামী পক্ষৰ মানুহ যাক এৰেষ্ট কৰি থৈছে তাৰ মানুহ যদি থানাত যায় তেতিয়াহ'লেও তাক কয় বোলে যে দালালি কৰিব আহিছে। আৰু মেইন দালালকেইটা লৈ থানাত সদায় ঘূৰি আছে আইচি ছাৰে, সেইটো দালাল নহয়। সেইগিলা হ'ল আইচি ছাৰৰ বোলে এই হেৰি বুলি কয়, সোৰ্স বুলি কয়। সেইগিলা সোৰ্সৰ কথা কয়। আৰু সেইগিলা দিনে ৰাতি নিশাই ৰাতি দুটাকলৈকে থানাতেই পৰি থাকে। আৰু ইহঁতে তাৰমানে এনেকুৱা পৰ্যায়লৈ লৈ গৈছে আমাৰ টোপামাৰী অঞ্চলটো, সেইটো পৰ্যায় এতিয়া আমি ক'বই নোৱাৰি। এনেকুৱা পৰ্যায় তাৰমানে বুঢ়া নাই, বুঢ়ী নাই, মাইকী নাই, মতা নাই, সকলোকে এনেকৈ অত্যাচাৰ মাৰপিট। কোনে কৰে? এইটো আইচি ছাৰ একেবাৰে নিজেই, আৰু তাৰ সহযোগত কেইজনমান দালাল আছে আমাৰ টোপামাৰী অঞ্চলত। সিহঁতৰ সহযোগত সিহঁতে আইচি ছাৰক যিটো কয় সেইটোৱে আইচি ছাৰে মানি লয়। আৰু যদি যাই কলমটো খালি আইচি ছাৰৰ হাতত থাকে আৰু বাদ বাকী চব সিহঁতৰ সেই দালালকেইটাৰ হাততে। গতিকে ঘটনা নহয়,
আৰু বহুত অপ্ৰীতকৰ ঘটনা আমাৰ টোপামাৰী আউটপোষ্টত চলি আছে। আজি ধৰক এই এটা ঘটনাই নহয়, এইটো তাৰমানে ইহঁতৰ খেতিত বেলেগ এটা মানুহৰ ছাগলীয়ে যাই খেত খাইছে। খেতি খোৱাৰ পিছত এই বোৱাৰীজনী গৈছে তাৰমানে এই ছাগলীজনী খেত দিবৰ কাৰণে, যোৱাতে তাক মাৰছে। সিহঁতে FIR দিব আহিছিল, তাতো অলপ গালি গালাজ পাৰিছে। আইচি ছাৰে শুনামতে আইচি ছাৰে গালি গালাজ পাৰিছে। পাৰাৰ পিছত ইহঁতে আৰু কেছ দিব যাওঁতে নতুনতলী মেডিকেল কৰাই আনিছে পুলিচৰ দ্বাৰাই। মেডিকেল কৰাই আনি কিনে FIR দিব যাব, FIRটো নলয়। FIR নলয়, গালি পাৰিছে। আৰু পিছত FIRটা কোনোমতে লৈছে, নেক্সট টাইম লৈছে। লোৱাৰ পিছত এই FIRটো জেৰেক্স কৰিবৰ কাৰণে এটা ল'ৰাই বজাৰত লৈ গৈছে। লৈ যাই কিনে দেখা পায় তাৰ বৰডাগাক গুৰুলকৈ কোবাই আছে। কোনে কোবাই আছে? আইচি ছাৰ নিজে কোবাই আছে গুৰুলকৈ। পিছত তাৰমানে ইহঁতে থানাত মানুহে মাৰিছে, আপোনালোকে কি কৰিছে? তেতিয়াহ'লে মোৰ বিয়াই কৈছে যেতিয়া কিবা এটা আইনৰ ব্যৱস্থা ল'ব লাগিব। তেতিয়াহ'লে আমি থানাত গৈছোঁ। যোৱাৰ পিছত টোপামাৰীৰ আইচিয়ে কৈছে তোমালোকে মেডিকেল কৰি লৈ আহা। তাৰপিছত আৰু দুটাৰ লগত পুলিচ দি পেলাই আমাক মেডিকেলত পঠাই দিছে। আমি মেডিকেলত গৈছোঁ, যাই পেলাই মেডিকেল কৰিছোঁ। মেডিকেল কৰি কেনে লৈ আহিছোঁ। লৈ অহাৰ পিছত আকৌ আমি থানাত গৈছোঁ, যাই পেলাই কৈছোঁ ছাৰ এতিয়া কি হ'ব? কৈছে যে এজাহাৰটো লেখা। তাৰপিছত এজাহাৰটো লিখিছোঁ। লেখাৰ পিছত তেতিয়াহ'লে কৈছে যে তোমালোকে এই এজাহাৰটো যাই পেলাই ফটো ষ্টেট কৰি লৈ আহা। তাৰপিছত আমি ফটো ষ্টেট কৰিব গৈছোঁ। ফটো ষ্টেট কৰোঁতে তেতিয়া ছাগলীটো যে নি পেলাই ঘৰত বান্ধি থৈছে। বান্ধি থোৱাৰ পিছত কি কৰিছে, এই ছাগলীটো তেতিয়াহ'লে থানাত জমা দিব লাগিব, নহ'লে ঘৰাই চৰাই গ'লে তাৰ আমাৰ ওচৰত দাবী কৰিব। সেইকাৰণে আমি